নমস্কাৰ সো আজি ম্যাক্ৰো ইকোনমিক্সৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ওকে আমি যোৱা ক্লাছত বাজেটৰ আমি এটা টপিক ডিসকাশন কৰিছিলো যত আমি ফিস্কেল পলিচিৰ অধীনত আমি সৰকাৰি ব্যয়ৰ পৰিৱৰ্তনে অৰ্থনীতিৰ ভাৰসাম্য আয়ৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় হেতুলৈ ডিসকাশন কৰিছিলো means how changes in government expenditure affects on equilibrium income okay তেতিয়া হলে যোৱা ক্লাছত আমি ভাৰসাম্য আয়ত সৰকাৰি ব্যয়ৰ প্ৰভাৱটো আমি চিত্ৰসহায় ব্যাখ্যা কৰিছিলো আজি আমি কৰৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ দেশখনৰ বা অৰ্থনীতিৰ ভাৰসাম্য আয়ত কৰে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে ওকে সো বাজেটৰ এটো এটা টপিক যেটো আছিল সোৱা মই লিখি থৈছো চেঞ্জেস ইন ট্যাক্সেস কৰৰ পৰিৱৰ্তন এণ্ড ইম্প্যাক্টস আপন ইকুইলিব্ৰিয়াম ইনকাম মিন্স ভাৰসাম্য আয়ত কৰৰ প্ৰভাৱ ক্লিয়াৰ তেতিয়ালে বলা আমি স্টাৰ্ট কৰো মই এটো কব বিচাৰিছো কৰৰ গুণক বুলি এটা কনসেপ্ট আছে কৰৰ গুণক ওকে ট্যাক্স multiplier okay tax multiplier বা এটো আমাৰ অসমীয়াত কয় কৰৰ গুণক okay সো কৰৰ গুণক কনসেপ্টটো হৈছে তোমাৰ delta y by delta t that means change in income due to change in tax okay means কৰৰ চেঞ্জৰ ফলত ইনকামৰ কি চেঞ্জ হয় হেতু কৰৰ গুণক বুলি কয় আৰু তাৰ আকো মিনিংটো আমি জানো -c by 1 - c okay so this is final formula of tax multiplier the question hol ইয়াত যেহেতু delta y by delta t is equal to -c by 1 - c লিখিছো ইয়াৰ ভ্যালুটো যে ঋণাত্মক আহে ফাইনালি ভ্যালুটো যে নেগেটিভ আহে তাৰ কাৰণটো কি জানা ইকোনমিক ট্যাক্সৰ লগত ওকে ট্যাক্সৰ লগত ইকোনমিৰ কনজাম্পশন প্লাস আউটপুট ইয়াৰ ৰিলেশন অলওয়েজ what negative means taxor logot consumption or output or relation always negative hey kan yar value to hoday negative hota hai karon to ki tax jiman badhibo output or consumption himane komibo himane consumption or output badhibo that means when tax increases tax jitia badhibo consumption or output always economy komibo আৰু ট্যাক্স যিমান কমিব হিমানে কনজাম্পশন আৰু আউটপুট ইকোনমিৰ বাঢ়িব মিন্স কনজাম্পশন আউটপুট এমপ্লয়মেন্ট ইনকাম এইবিলাক সদায় বাঢ়ে যদি ট্যাক্স কমে ক্লিয়াৰ সো সেই কাৰণে ট্যাক্সৰ যেটো আমাৰ গুণকৰ ৰিজাল্ট হেতু সদায় নেগেটিভ আহে নেগেটিভৰ মানেটো হৈছে ইকোনমিক কৰৰ এফেক্টস টু নেগেটিভ relation to negative with due respect of consumption output or employment okay তেতিয়া হয় delta y by delta t nothing but -c by 1 - c and here c nothing but mpc clear that means tax jimane badhibo himane economic consumption or concept to negative ulabo means mpc komi jabo clear the finally diagrammatically jodi moi bostuto dekhuao koror gunokor concept opor base kori pelai economic kore kidore prabhav pelai তেতিয়া হলে তোমাৰ কনসেপ্টটো এনেকা হ'ব এফালে তুমি লিখিলা x অক্ষ এফালে y অক্ষ এফালে হ'ব ইকোনমিৰ কি জানানে ইনকাম ওকে সো ইকোনমিৰ ইনকাম ওকে আৰু এফালে হ'ব ইকোনমিৰ সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান ক্লিয়াৰ The question hoise ইয়াত তুমি 45 ডিগ্ৰী y capital draw কৰিবা 45 ডিগ্ৰী y capital draw কৰিবা তাৰ পিছত তুমি expenditure capital draw কৰিবা expenditure capital যদি draw কৰা expenditure capital আমি জানো অলৰেডি c + i + g - ct okay so this is the expenditure curve এই জায়গাটোত কি হৈছে সোয়া ইকুইলিব্ৰিয়াম পাইছো ইকুইলিব্ৰিয়ামৰ বিপৰীতে ইকোনমিৰ ইনকাম হৈছে কিমান oy okay this is the initial situation clear means ইয়াত অৰ্থনীতিৰ ব্যয় ৰেখাডাল আৰু অৰ্থনীতিৰ যেটো তোমাৰ এগ্ৰিগেট ডিমান্ড আৰু সাপ্লাই ৰেখাডাল হেতু তোমাৰ ই পইণ্টত কাটিছে
ইন দ্যাট সিটুৱেশ্যন ইকনমিৰ ইকুইলিব্ৰিয়াম ইনকাম হৈছে OY ক্লিয়াৰ আফটাৰ দ্যাট ইয়াত কনসেপ্টটো এইটো হ'ব যদি ধৰি লোৱা ইকনমিত বা অৰ্থনীতিত চৰকাৰে কৰৰ হাৰ হ্ৰাস কৰে মিন্স কমাই দিয়ে ইজ গভৰ্নমেণ্ট কি ট্ৰাই টু ডিক্ৰিজ দ্য ৰেট অফ ট্যাক্স আৰু আমি জানো কৰ যেতিয়া কমি যাব হিমানে ইকনমিৰ উপভোগ উৎপাদন বাঢ়িব মিন্স নিউ উৎপাদন উপভোগ এইবিলাক বাঢ়িব তেতিয়া হলে এই সিচুৱেশ্যনত যদি চৰকাৰে কৰ কমাই দিয়ে তেতিয়া হলে অৰ্থনীতিৰ মানে সামগ্ৰিকভাৱে যদি চোৱা কৰ কমাই দিয়াৰ লগে লগে অৰ্থনীতিৰ সামগ্ৰিকভাৱে ব্যয় বাঢ়ি যাব ক্লিয়াৰ বিকজ why disposable income যেহেতু বাঢ়িব কাৰণ আমি এটা কনসেপ্ট জানো কি ইনকামৰ পৰা ট্যাক্সক বাদ দিলে আমি সদায় ডিসপোজেবল ইনকাম পাওঁ সৰকাৰে যদি কৰৰ পৰিমাণটো এই ট্যাক্স বোলা বস্তুটো কমাই দিয়ে তেতিয়া হলে ইনকাম আৰু ট্যাক্সৰ মাজৰ ডেভিয়েশনটো কি হ'ব কমি যাব ফাইনালি ডিসপোজেবল ইনকাম বাঢ়ি যাব ক্লিয়াৰ দ্যাট মিন্স ইনকাম আৰু ট্যাক্সৰ যেটো গ্যাপটো হেতু জিমানে বাঢ়ি যাব হিমানে ডিসপোজেবল ইনকাম বাঢ়ি যাব মই কথাটো এটো ক'ব বিচাৰিছো মান ধৰি লোৱা সাপোজ তোমাৰ ইনকাম 10000 সৰকাৰে ট্যাক্স ললে ইনকাম 10000 সৰকাৰে ট্যাক্স ললে 1000 ট্যাক্স ওকে তেতিয়া হলে ডিসপোজেবল ইনকাম হৈ যাব তোমাৰ 9000 ক্লিয়াৰ আকৌ যদি তোমাৰ ইনকাম 10000 সৰকাৰে ট্যাক্স ললে 3000 তেতিয়ালে তোমাৰ ইনকাম হৈ যাব কিমান ডিসপোজেবল ইনকাম 7000 ওকে হিয়াৰ ইনকাম আৰু ট্যাক্সৰ যেটো ডেভিয়েশন হেতু কিন্তু কম হৈছে সোয়া কম হোৱাৰ কাৰণে ইয়াত ডিসপোজেবল ইনকাম ব্যয়যোগ্য আয়টো কমি গৈছে কিন্তু ইয়াত ইনকাম আৰু ট্যাক্সৰ যেটো ডেভিয়েশন এটো বেছি হৈছে যাৰ কাৰণে ডিসপোজেবল ইনকামটো 9000 ওলাইছে মই ক'ব বিচাৰিছো এইটো যিমানে চৰকাৰে কৰৰ হাৰ কমাই দিব হিমানে অৰ্থনীতিত প্ৰতিজন ব্যক্তিৰ হাতত ব্যয়যোগ্য আয় বৃদ্ধি পাব আৰু ব্যয়যোগ্য আয় যেতিয়া বৃদ্ধি পাব অৰ্থনীতিৰ উপভোগ নিয়োগ উৎপাদন একিটা বস্তু বাঢ়িব মিন্স ওভাৰঅল অৰ্থনীতিৰ সামগ্ৰিকভাৱে যদি চোৱা অৰ্থনীতিৰ ব্যয় বাঢ়ি যাব যদি কৰ কমি যায় ক্লিয়াৰ আৰু যদি হেতুৱে হয় তেতিয়া হলে ইয়াত তোমাৰ কৰ কমি যোৱাৰ লগে লগে মিন্স ট্যাক্স কি হ'ব ট্যাক্সটো চৰকাৰে কমাই দিব এই ট্যাক্সটো যেতিয়া কমি যাব ডেফিনেটলি ইন দ্যাট সিচুৱেশ্যন আমাৰ এক্সপেন্ডিচাৰ ৰেখাডাল ওপৰলৈ প্যাৰালেলি গুছি যাব ক্লিয়াৰ ওপৰলৈ প্যাৰালেলি গুছি যোৱাৰ লগে ইয়াত তুমি লিখিবা c + i + g - ct ক্লিয়াৰ ফাইনালি দিস এক্সপেন্ডিচাৰ কাপ again intersect y cap at point E1 okay in that situation economic income কি হৈছে বাঢ়ি গৈছে ক্লিয়াৰ তেতিয়াহলে ইয়াত ফাইনালি কৰৰ হাৰটো কমোৱা চেঞ্জটো কিমান ইমান মিন্স কৰ ইমান কিন্তু চৰকাৰে কমাইছে ওকে কৰটো কমাইছে কাৰণে এক্সপেন্ডিচাৰ বাঢ়িছে ক্লিয়াৰ সো ট্যাক্সৰ চেঞ্জৰ ফলত ইনকামৰ যেটো চেঞ্জ হৈছে ট্যাক্সৰ চেঞ্জ আই মিন টু সে ট্যাক্সটো কমিছে যাৰ কাৰণে ইনকাম বাঢ়িছে ট্যাক্স কমাত ব্যয় বাঢ়িছে ক্লিয়াৰ ট্যাক্সটো কমাত ব্যয় বাঢ়িছে যাৰ কাৰণে ইনকাম বাঢ়িছে ফাইনালি তুমি কনসেপ্ট পালা ইনকামৰ যেটো বৃদ্ধি কাৰ চেঞ্জৰ ফলত ট্যাক্সৰ চেঞ্জৰ ফলত দিস ইজ নাথিং বাট হোৱাট ট্যাক্স মাল্টিপ্লায়াৰ ওকে সো ট্যাক্স মাল্টিপ্লায়াৰ কনসেপ্টটো তেতিয়ালে কি চেঞ্জ ইন income due to change in tax means increment of income due respect of increment or change in taxes means koror haror change or folot means koror haror poribortonor folot অৰ্থনীতিৰ আয়ৰ যেটো পৰিৱৰ্তন হয় তাকে কোৱা হয় কৰৰ গুণক সো সিম্বলিক্যালি ডেল্টা y বাই ডেল্টা t আৰু আমাৰ ডায়াগ্ৰামেটিক্যালি যদি তুমি চোৱা চৰকাৰে ইয়াত অৰ্থনীতিত কৰৰ হাৰটো কমাইছে কৰৰ হাৰ কমাই দিয়াৰ লগে লগে ব্যয় ৰেখাডাল ওপৰলৈ গুছি গৈছে মই ক'ব বিচাৰিছো কৰৰ হাৰটো কমোৱাত ব্যয় ৰেখাডাল ওপৰলৈ গৈছে কৰ কমাইছে কিন্তু সো ব্যয় বাঢ়িছে ব্যয় বাঢ়িলে ব্যয় ৰেখাডাল ওপৰত যাব আলটিমেটলি অৰ্থনীতিৰ ব্যয় বাঢ়িলে অৰ্থনীতিৰ ইনকামো কি হ'ব বাঢ়িব ক্লিয়াৰ সো কৰ কমিলে অৰ্থনীতিৰ ইনকাম বাঢ়ে বাট সৰকাৰি ব্যয় বাঢ়িলে অৰ্থনীতিৰ ইনকাম বাঢ়ে তাৰ মানে ওভাৰঅল দুটা কনসেপ্ট পালা এই চিত্ৰৰ পৰা আৰু যোৱা ক্লাছৰ চিত্ৰৰ পৰা এটো পাইছিলা এটা পাইছিলা ডেল্টা g যদি হয় তেতিয়া হলে ডেফিনেটলি ডেল্টা y ও বাঢ়ে means সরকারি ব্যয় বাঢ়িলে এই অৰ্থনীতিৰ ইনকামও বাঢ়ে কিন্তু কৰৰ হাৰ যদি কমে তেতিয়াহে অৰ্থনীতিৰ ইনকাম বাঢ়ে means গভৰ্নমেন্ট এক্সপেন্ডিচাৰৰ লগত ইনকামৰ ৰিলেশনটো হোৱাট পজিটিভ
বাট টেক্সৰ লগত ইনকামৰ ৰিলেশ্যনটো হোৱাট নিগেটিভ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বাঢ়িলে ইনকাম বাঢ়িব বাট টেক্স কমিলেহে ইনকাম বাঢ়িব দ্যাট মিন্স হোৱাট টেক্স যদি বাঢ়ি যায় ডেফিনেটলি ইনকাম কি হ'ব কমি যাব ক্লিয়াৰ সো চৰকাৰী ব্যয়ৰ লগত অৰ্থনীতিৰ ভাৰসাম্য আয়ৰ সম্পৰ্কটো পজিটিভ কিন্তু কৰৰ লগত অৰ্থনীতিৰ ভাৰসাম্য আয়ৰ সম্পৰ্কটো নেগেটিভ মিন্স ইন কেছ অফ changes in government expenditure what we see আমি দেখা পালো ইয়াত if government expenditure increases then definitely equilibrium income also increases but at the same time if in an economy tax rate if increases then definitely equilibrium income decreases সেইকাৰণে সগে মই কৈছো government expenditure লগত equilibrium income or যেটো relation হেতু positive but taxৰ লগত equilibrium income or relation negative ওকে তেতিয়া হলে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বাঢ়িলে ইনকাম বাঢ়িব আৰু ট্যাক্স যদি কমি যায় তেহে ইনকাম বাঢ়িব আকৌ ট্যাক্স বাঢ়ি গলে ইকোনমিক ইনকাম ইকুইলিব্ৰিয়াম ইনকাম যেটো হেতু কমি যাব ওকে তেতিয়া ফাইনালি আমি দুটা কনসেপ্ট পালো এটা পালো সরকারি ব্যয় গুণক মানে মইতো কব বিচাৰিছো ডেল্টা y বাই ডেল্টা g এটা কনসেপ্ট যোৱা ক্লাছত এইটো পাইছিলা তাৰ ফৰ্মটো আছিল 1 - c আৰু এটা কনসেপ্ট আজি পাইছা হেতু হৈছে ডেল্টা y বাই ডেল্টা t তাৰ ফৰ্মটো পাইছা -c বাই 1 - c ওকে এই কনসেপ্ট খিনিৰ ওপৰত আমি বলা দুটামান নিউমেৰিকেল সাম কৰো ক্লিয়াৰ সো ফাইনালি অংক কৰাৰ আগত মই এই কথাটো কব বিচাৰিছো আন্ডাৰ বাজেট চেপ্টাৰত অৰ্থনীতিৰ ব্যয় মিন্স সরকারি ব্যয় যদি বৃদ্ধি পায় সরকারি ব্যয় মানে জি কনসেপ্ট কৈ আছো যদি বৃদ্ধি পায় তেতিয়ালে ভাৰসাম্য আয়ু বাঢ়ে ক্লিয়াৰ পজিটিভ ৰিলেশ্যন কিন্তু অৰ্থনীতি যি ট্যাক্স যদি কমে কৈ আছো ট্যাক্স যদি কমে হ্ৰাস পায় তেহে অৰ্থনীতিৰ ভাৰসাম্য আয় বৃদ্ধি পায় মিন্স গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰৰ লগত ইনকামৰ ৰিলেশ্যনটো পজিটিভ বা ট্যাক্সৰ লগত ইনকামৰ ৰিলেশ্যনটো নেগেটিভ ওকে তেতিয়ালে বলা আমি ইয়াৰ পিছত দুটামান নিউমেৰিকেল সাম কৰো ওকে মই অংক এটা লিখি থৈছো বাজেট চেপ্টাৰৰ if in an economy government shortly likhisu government expenditure symbolically G 650 and tax revenue government e rajo jikhini taxor dara pai ekhini kiman 0.501 okay etia koise if income orthonitir aay 3000 then what situation arises in government budget means সরকারি বাজেটত কি ধৰণৰ অৱস্থা বা পৰিস্থিতিয়ে দেখা দিব ক্লিয়াৰ তেতিয়া সিম্পলি তুমি তিনটা বস্তু লিখি লোৱা কি দিয়া আছে ওকে তেতিয়া হলে সলিউশন যদি কৰা তেতিয়া হলে সলিউশনত আমি লিখিম দিয়া আছে means given that কি দিয়া আছে সোয়া g দিয়া আছে হয় না নহয় গভর্নমেন্ট এক্সপেন্ডিচার দিয়া আছে 650 তাৰপিছত ট্যাক্সৰ কনসেপ্টটো দিয়া আছে কিমান 0.50y আৰু এটা অৰ্থনীতিৰ ইনকাম দিয়া আছে কিমান 3000 ওকে সো এই তিনটা বস্তু দিয়া হৈ আছে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ দ্বিতীয় আছে ট্যাক্স ৰেভিনিউ ফাংচন দিয়া আছে আৰু দেশখনৰ আয় দিয়া হৈ আছে ক্লিয়াৰ তো বাজেটৰ কি অৱস্থা হ'ব হেতু জানিবৰ কাৰণে তুমি সদায় এটা বস্তু জানিবা বাজেটৰ এটা কনসেপ্ট আছে কি জানানে সাৰপ্লাস বাজেটত ওকে So surplus যেতিয়া বাজেট হয় সদায় মনত ৰাখিবা surplus বাজেটত সদায় expenditure always less than tax তাৰ মানে সদায় এই কনসেপ্টটো হ'ব তাৰ মানে সৰকাৰৰ বাজেটত যেতিয়া surplus হ'ব তেতিয়া সদায় মনত ৰাখিবা ট্যাক্সটো ডাঙৰ হ'ব গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰটো সৰু হ'ব that means মই ক'ব বিচাৰিছো tax always greater than government expenditure clear but যদি বাজেটটো ডেফিসিট হয় ডেফিসিট বাজেট হলে সদায় মনত ৰাখিবা বাজেটটো ডেফিসিট যদি হয় ওকে সো বাজেট ডেফিসিট হলে সদায় জি কনসেপ্টটো আগত হ'ব ট্যাক্স কনসেপ্টটো পিছত হ'ব দ্যাট মিন্স দিস ইজ গ্রেটার দেন 0 দ্যাট মিন্স মই ক'ব বিচাৰিছো জি গ্রেটার দেন টি হ'ব মিন্স সরকারি ব্যয় বেশি হ'ব ট্যাক্সটো কম হ'ব ক্লিয়ার সো সারপ্লাস আৰু ব্যালেন্স বাজেটত সদায় জি is equal t হ'ব তাৰ মানে g minus t is equal 0 হ'ব that means what g is equal t হ'ব this is balanced budget হ'ব means সদায় surplus budget কি হয় t greater than g হয় deficit budget সদায় g greater than t হয় simply ক'ব গলে ৰাহি বাজেটত সৰকাৰৰ ট্যাক্স ৰেভিনিউ যেটো হেতু বেছি হয় বাট সরকারি ব্যয়টো কম হয়
ঘাটি বাজেটত চৰকাৰী ব্যয়টো বেছি হয় বা টেক্স সংগ্ৰহ যেটো টেক্স ৰাজহ বা কৰ ৰাজহ যেটো হেতু সদায় কম হয় ক্লিয়াৰ মিন্স ঘাটি বাজেটত অলৱেজ জি গ্ৰেটাৰ দেন টি ক্লিয়াৰ বাট সাৰপ্লাস বাজেটত অলৱেজ টি গ্ৰেটাৰ দেন কি জি ওকে তেতিয়া হলে সেই কনসেপ্টটো মাথাত ৰাখিব লাগিব তুমি ক্লিয়াৰ যদি হেতুৱে হয় তেতিয়া হলে আমাৰ ইয়াত তোমাৰ এটা বস্তু দি থৈছে কি জানানে এই ফাংশনটো এই যে টেক্সৰ যেটো ফাংশন দিছে সদায় জানিবা গভৰ্নমেন্ট মই লিখি দিছো গভৰ্নমেন্ট টেক্স ৰেভিনিউ সিম্বলিক ফৰ্মটো ক্যাপিটাল টি আৰু সেইটো উলাবৰ কাৰণে তুমি অলৱেজ কি কৰিব লাগে স্মল টি ইনটু টি ওয়াই কৰিব লাগে স্মল টি মানে হৈছে কি জানানে টেক্স ৰেট ওকে চৰকাৰে কিমান হাৰত কৰ বহাইছে তেতিয়া হলে গুটেই টেক্স ৰেভিনিউটো উলাবৰ কাৰণে তুমি টেক্সৰ ৰেটৰ লগত মিন্স 2 টকা যদি টেক্স ৰেট তেতিয়া ইনকাম টু 2% ইনকামৰ 2% টেক্স ৰেট হিচাপে যাব ওকে তেতিয়া ইনকামৰ 2% যদি টেক্স ৰেট হিচাপে যায় ইয়াত কিন্তু ইনকামৰ কিমান গৈছে সোৱা 0.5 আছে মিন্স 50% ইনকাম গৈছে কি টেক্সত ক্লিয়াৰ তেতিয়া হলে ইয়াৰ কনসেপ্ট মতে ক্যাপিটাল টি ইজ ইকুয়াল নাথিং বাট স্মল টি ইনটু y ইয়াত 0.50 মানে স্মল টি ভ্যালুটো ক্লিয়াৰ মানে স্মল টি ভ্যালুটো কিমান 0.50 ক্লিয়াৰ এতিয়া কোৱেশ্চন হল আমাৰ ইয়াত কোৱেশ্চনটো হৈছে বাজেটত কি সিচুৱেচন এৰাইজ হ'ব ওকে তে বাজেটত কি সিচুৱেচন এৰাইজ হ'ব হেতু আমি পিছত চাম প্ৰথম তুমি এটা কাম কৰা ইয়াতে তুমি এই টি গুলা বস্তুটো উলাই ওকে টি গুলা বস্তুটো যদি উলাই লোৱা এটো দিয়া হৈ আছে y আছে নেক্সট লাইনত তুমি কি কৰিবা 0.50 লিখিলা ইনটু y মানে ইনকামৰ মানটো দিয়া হৈ আছে সো 3000 হেতু লিখিবা 3000 লিখিলে আলটিমেটলি ইনটু কৰি দিবা 3000 আৰু 5 3 15 আলটিমেটলি কিমান ওলাব 1500 ওলাব গভৰ্নমেন্টে পোৱা ট্যাক্স ৰেভিনিউটো মিন্স 50% income goes to tax means 3000 or 50% গৈছে ট্যাক্সত means 3000 টকা ইনকাম আর 50% so yeah small t value to actually কিমান 50% okay so 50% tax গৈছে ইনকাম আর আধাই গৈছে মানে নহয় তেতিয়া ট্যাক্স ৰেভিনিউ হৈ যাব কিমান 1500 ক্লিয়াৰ ফাইনালি পালাই যদি এটো পালা তেতিয়া হলে ডেফিনেটলি তুমি কি কৰিব পাৰা ইয়াত প্ৰথম তুমি ক্যাপিটাল টি টু উলাইলা ক্যাপিটাল টি নাথিং বাট স্মল টি ইনটু y মই এটো লিখি দিছো ফৰ্মুলাটো ইয়াৰ ভ্যালুটো ট্যাক্স ৰেটৰ ভ্যালুটো 50 ইনটু y এর মান 3000 লিখিলো ইয়াৰ 50% মানে 1500 উলাইব ক্লিয়াৰ এতিয়া তোমাক দিছে যে হোৱাট সিচুৱেচন এৰাইজেস ইন গভৰ্নমেন্ট বাজেট এতিয়া গভৰ্নমেন্ট বাজেটৰ কনসেপ্টত মই অলৰেডি কৈছিলো কি যে গভৰ্নমেন্ট এক্সপেন্ডিচাৰ আৰু ট্যাক্সৰ যেটো গ্যাপ সেই গ্যাপটোৰ ওপৰত ডিপেন্ড কৰিব ৰাহি বাজেট নে ঘাটি বাজেট যদি জিগুলা বস্তুটো বেছি হয় এটো যদি সৰু হয় তেতিয়া ঘাটি বাজেট হ'ব আকৌ ট্যাক্সটো যদি বেছি হয় এটো যদি কম হয় তেতিয়া হলে ৰাহি বাজেট হ'ব ক্লিয়াৰ তেতিয়া তুমি ইয়াত সোৱা ট্যাক্স কিমান ট্যাক্স 1500 ওকে ট্যাক্স যদি 1500 তেতিয়া হলে সৰকাৰি ব্যয় কিমান দি আছে হয়নে নহয় গভৰ্নমেন্ট এক্সপেন্ডিচাৰ কিমান দিয়া হৈ আছে 650 তেতিয়া হয় 650 যদি গভৰ্নমেন্ট এক্সপেন্ডিচাৰ দিয়া হৈ আছে আৰু এইফালে যদি তোমাৰ ট্যাক্স ওলাইছে 1500 ভালকে সোৱা গভৰ্নমেন্ট এক্সপেন্ডিচাৰ কিমান দিছে 650 আৰু এইফালে তোমাৰ ট্যাক্স কিমান ওলাইছে 1500 দেখা দেখি গম পায় ট্যাক্সটো বেছি ট্যাক্সৰ ৰেভিনিউটো বেছি আৰু গভৰ্নমেন্ট এক্সপেন্ডিচাৰ কম তেতিয়া হলে ডেফিনেটলি in that situation g is less than t হইছে g যদি কম হয় t যদি বেশি হয় মানে সরকারি ব্যয় কম ট্যাক্স সংগ্রহৰ পৰিমাণ সরকাৰৰ ট্যাক্স ৰাজহ যেটো কৰ ৰাজহ এটো বেশি তেতিয়া হলে ডেফিনেটলি সিচুৱেচনত কি হৈছে এটো তোমাৰ আছে 650 হেতু ওলাইছে কিমান 1500 তেতিয়া হলে ডেফিনেটলি গভৰ্নমেন্টে ট্যাক্সৰ থ্ৰু দি আৰ্ন যেটো কৰিছে হেতু বেশি কিন্তু দেশখনত সরকাৰে ব্যয় যিখিনি কৰিছে হেখিনি কম ওকে ডেফিনেটলি সিচুৱেচনত ৰাহি বাজেট হ'ব হয় না নহয় আৰু যদি ৰাহি বাজেট হয় তেতিয়া হলে ডেফিনেটলি কনসেপ্টটো তুমি এটো পালা কি ৰাহি মই ইংলিশতে লিখি দিছো ইয়া সারপ্লাস বাজেট ওকে কি বাজেট সারপ্লাস বাজেট এনালাইসিস কেনেকা কারণ সারপ্লাস বাজেট হেকানে হ'ব কারণ টি মাইনাস জি কনসেপ্ট ওলাইছে টি কিমান
1500 ওলাইছে জি কিমান 650 যদি হেতুৱে হয় 0.00 গল 10 5 আৰু ইয়াত তোমাৰ থাকিল কিমান 14 পৰা 6 গলে কিমান থাকে 850 so 850 is nothing but surplus budget okay that means অৰ্থনীতিখনৰ বাজেটত চৰকাৰৰ ৰাহি হৈছে means surplus budget হৈছে আকৌ ৰিপিট কৰিছো সদায় ৰাহি বাজেট তেতিয়া হ'ব যেতিয়া ট্যাক্স ৰেভিনিউ কৰ ৰাজহটো বেছি হ'ব চৰকাৰী ব্যয়টো কম হ'ব ঘাটি বাজেট তেতিয়া হ'ব যেতিয়া চৰকাৰী ব্যয়টো বেছি হ'ব আৰু কৰ ৰাজহটো কম হ'ব ক্লিয়াৰ means চৰকাৰে আৰ্নিং কৰা ট্যাক্স ৰেভিনিউটো কম হ'ব বাট গভৰ্নমেন্ট এক্সপেন্ডিচাৰটো বেছি হ'ব ক্লিয়াৰ সো গভৰ্নমেন্ট এক্সপেন্ডিচাৰ বেছি হলে সদায় ঘাটি বাজেট হ'ব বাট ট্যাক্স ৰেভিনিউ যেটো হেতু বেছি হলে ৰাহি বাজেট হ'ব তেতিয়াহলে আমাৰ নিউমাৰিকেল সামটোত কিন্তু তোমাৰ ট্যাক্সৰ যেটো কনসেপ্ট হেতু বেছি ওলাইছে গভৰ্নমেন্ট এক্সপেন্ডিচাৰ দিয়া আছে 650 তে ডেফিনেটলি গভৰ্নমেন্টৰ বাজেটত 850 ৰাহি হৈছে ओके हे कारण बजेट सिचुएशन तो আমি কি দেখা পালো রাহি বাজেট অর সারপ্লাস বাজেট হবো গুড নেক্সট আৰু এটা সাম লৈছো হেতু কৰি দিও ওকে সামটোত কি লিখিছো ইফ ইন এন ইকোনমি ইনভেস্টমেন্ট মই শর্ট কে লিখিছো দে ইএক্সপি মানে এক্সপেন্ডিচার ইন এন ইকোনমি ইনভেস্টমেন্ট এক্সপেন্ডিচার 300 গভর্নমেন্ট এক্সপেন্ডিচার 250 নেট ট্যাক্স 200 and consumption or যেটো সমীকরণ হেতু তোমার দিছে c = 200 plus 0.25y ওকে সো এখিনি বস্তু দিয়া হৈ আছে তোমাক তিনটা বস্তু লাভ দিছে ক্লিয়ার তে কোয়েশ্চন হল প্রথম কোয়েশ্চনটো কি দিছে ইকুইলিব্রিয়াম ইনকাম লাভ দিছে ওকে ইকুইলিব্রিয়াম ইনকাম যদি লাভ দিছে তেতে হলে প্রথম তুমি নাম্বার 1 যদি কৰা তেতে হলে ইকুইলিব্রিয়াম ইনকামত তুমি লিখি লবা উই নো আমি জানো কি y is equal to c plus I plus g okay so government expenditure to ইয়াত সোমাবো clear that means ইয়াত তুমি y লিখিবা next তুমি এই c ৰ জায়গাত কি কৰিবা সেই c ৰ সমীকৰণটো যেটো আছে হেতু বহাই দিবা means 200 plus 0.25y plus I মানে বিনিয়োগ ব্যয় 300 দিয়া আছে হেতু লিখিবা প্লাস সরকারি ব্যয় কিমান দিয়া আছে 250 হেতুক লিখিবা হৈ যাব তার পিছত তুমি কি কৰিবা y লিখিলা এইকিটা যোগ কৰি দিয়া 200 300 500 500 200 750 that means 0.25y plus 750 next line তুমি y concept টুক এফালে লৈ আহা y concept টু যদি এফালে লৈ আহা তেতিয়া হলে হৈ আছে this is equal 750 okay next line on tumi y to common loa yat hoy jabo 1 minus 0.25 is equal 750 clear next line on tumi y likhai to pai to gole 0.75 thake is equal 750 clear next line on tumi ki koriba moi fale likhi disu equilibrium income olabor kane y bar likhiba 750 logot 0.75 ডিভাইড কৰি দিবা ক্লিয়ার সো 0.75 যদি ডিভাইড কৰা অৰ্থনীতিৰ ভাৰসাম্য আয় ওলাব কিমান তো পয়েন্ট গলে তো এবাৰ যাব 1000 ওলাব means equilibrium income ওলাব কিমান 1000 কি কৰিছো সোৱা প্ৰথম উইনো বুলি y = c + I + g লিখিলো c ৰ সমীকৰণটো বহাই দিলো i ৰ মান বহাই দিলো g ৰ মান বহাই দিলো বহাই প্লাস সব প্লাস কৰি পেলাই y টার্মস কেটা হেফালে লৈ গলো পিছত মই y ৰ লগত যিখিনি টার্মস আছে হে ৰাইট সাইড টু ডিভাইড কৰি দিছো ওকে তো ফাইনালি ইটো ওলাই যাব ইকুইলিব্রিয়াম ইনকাম 1000 সো দিস ইজ দা ফার্স্ট সলিউশন এক নম্বৰটো কৰিলো ক্লিয়াৰ দুই নম্বৰটো কি দিছে সোৱা দুই নম্বৰটো দিছে government expenditure multiplier and tax multiplier clear so government expenditure or multiplier tax multiplier যেটো concept দিছে government expenditure multiplier and what tax multiplier clear তেতিয়ালে তুমি ফর্মুলা জানিব লাগিব হৈ দুটাৰ clear ফর্মুলা জানিব হলে তুমি জানা প্ৰথমটো government expenditure multiplier or ফর্মুলা আছিল delta y by delta g আৰু এইটোৰ কনসেপ্ট আছিল 1 minus c okay তেতিয়া হলে delta y by delta g যদি গভর্নমেন্ট এক্সপেন্ডিচার মাল্টিপ্লায়ার আছিলে তেতিয়া হলে মই লিখিলো মই ইয়াতে অঙ্কটো দুই ভাগ কৰি লিখো ঠিক আছে দুই ভাগ কৰি যদি লিখো তেতিয়া হলে ৰোমান 2 লিখিলো
প্ৰথমটো তোমাৰ ওলাব দিছে গভৰ্নমেণ্ট হোৱাট এক্সপেণ্ডিচাৰ মাল্টিপ্লায়াৰ ক্লিয়াৰ মাল্টিপ্লায়াৰ ওকে সো এটোৰ কাৰণে আমি জানো ডেল্টা y by what delta g okay and this nothing but again what we know 1 minus c clear it a question hoise ei bostutu mane hoise government expenditure multiplier and this nothing but 1 by 1 minus c and c already we know what c mane ami jano ki MPC aru ami jano consumption or সমীকৰণত this is autonomous consumption this is MPC okay তেতিয়ালে আমাৰ ইয়াত MPC ৰ ভ্যালু কিমান 0.25 clear the 0.25 যদি ভ্যালু তেতিয়া হলে মই লিখিব পাৰো 1 by 1 minus 0.25 clear so 1 by 1 minus 0.25 হলে হ'ব কিমান 1 by একৰ পৰা এটো গলে 0.75 হ'ব okay so 1 by 0.75 যদি হয় তেতিয়া হলে ফাইনালি ইয়াৰ পৰা ভ্যালু কিমান ওলাব সোয়া যদি তুমি 1.33 okay that means 1 by 0.7 কৰিছো 1 by 0.75 কৰিছো ভ্যালু ওলাই যায় 1.33 okay so this 1.33 is nothing but what government expenditure multiplier clear so this is the first solution ta mane tomar ei portion to korilo kontu korilo etu korilo okay second eta ase what tax multiplier tete hole tax multiplier to koribo karone tumi tax multiplier formula to use kora hoy na no hoy so tax multiplier formula to use koribo karone tumi ki koribo laibo tax multiplier formula to use koribo karone tumi ki koribo laibo moi khini musi loiso etu de musi loiso dia tax multiplier formula to use koribo karone tumi ki koribo laibo tax multiplier formula to likhibo laibo tetia hole roman to ako likhilu second part tax what multiplier okay so tax multiplier jodi concept likha tetia hole tax multiplier concept asile economy income change due to change in tax okay etu jodi hoy tetia hole amar yar formula asile minus c 1 minus c and c means what MPC তেতিয়া হলে তুমি ইয়াত কি কৰিবা minus c মানে 0.25 লিখিবা ইয়াতো তুমি 1 minus 0.25 লিখিবা ক্লিয়াৰ ফাইনালি ইয়াত হৈ গল 0.25 তলত হৈ যাব তোমাৰ 0.75 ওকে 0.75 যদি হয় তেতিয়া হলে 0.25 আৰু 0.75 যদি কৰা তেতিয়া হলে ই হৈ আছে 25 ইয়াত এবাৰ আৰু ই তিনিবাৰ মাইনাস হয় না নহয় যদি মাইনাস হয় তেতিয়া হলে ভ্যালু কিমান ওলাব মাইনাস ইমিডিয়েটলি 0.33 minus 0.33 value ulabo car tax multiplier clear that means delta y by delta t nothing but tax multiplier and tax multiplier again we know minus c by 1 minus c nothing but MPC r value to bohalo 1 minus c again MPC krihlo 1 opor MPC value 0.25 jodi gusi jay 0.75 thake 75 jodi etu divide kora ti ebar e tinibar hobo ultimately 1 by 3 nothing but 0.33 but that value is what negative value মই আগতো কৈছো tax multiplier concept always negative ওলাই because tax ৰ লগত economy income output relation বা MPC relation always negative because if tax increases then MPC definitely decreases if tax decreases MPC always increases okay so this is the final value of tax multiplier it says if government expenditure increases by 300 তার মানে থার্ড অঙ্কটো তোমাক কি দিছে যদি অর্থনীতিত সরকারি ব্যয় বাঢ়ে 300 হয় তেতিয়া তোমার ইকোনমিক ইনকাম কিমান হাৰত চেঞ্জ হ'ব ইকোনমিক ইনকাম কিমান হাৰত চেঞ্জ হ'ব যদি কনসেপ্টটো কয় তেতিয়া হলে ইয়াত দুটা কথা আছে গভর্নমেন্ট এক্সপেন্ডিচাৰৰ চেঞ্জ আৰু ইকোনমিক ইনকাম চেঞ্জ যদি গভর্নমেন্ট এক্সপেন্ডিচাৰৰ চেঞ্জ কৈছে তাৰ মানে ডেল্টা জি কনসেপ্টটো আছে হয় নে নহয় আৰু ইনকামৰ চেঞ্জ কৈছে তেতিয়া হলে ডেল্টা ওয়াই আছে আকৌ তুমি a2 is equal জানা টেকনিক্যালি কৈছো সব গভর্নমেন্ট এক্সপেন্ডিচার ইনক্রিজেস মানে ডেল্টা জি then delta y কৈছে means income or change কিমান delta y means government expenditure multiplier formula to লিখিবা clear so 1 minus c লিখিবা
চি লিখিলা গ'ল দিয়া এতিয়া তোমাক কৈছে ইকনমিৰ ইনকামৰ কিমান চেঞ্জ হৈছে তোমাক এই ওভাৰঅল ৰেশিওটোৰ ভ্যালু ওলাব দিয়া নাই কিন্তু তোমাক ইনকামৰ কিমান চেঞ্জ হৈছে হেতু ওলাব দিছে ক্লিয়াৰ তেতিয়াহলে তুমি ইয়াৰ পৰা ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া delta y is equal to 1 by 1 minus c into delta g এটো কৰি দিয়া ওলাই যাব আৰু এটো যদি কৰি দিয়া তেতিয়াহলে ওভাৰঅল ইয়াৰ ভ্যালুটো তুমি কি জানা ইয়াৰ ভ্যালুটো যদি তুমি লিখা তেতিয়াহলে 1 by 1 minus c আসলে কিমান 0.25 লিখিলা into delta g মানে হৈছে গভৰ্নমেন্ট এক্সপেন্ডিচাৰৰ ইনক্ৰিমেন্টটো কিমান 300 সো 300 লিখি দিলু হয় না নহয় সো মই delta y by delta g is equal 1 by 1 minus c লিখিলু c nothing but mpc next time delta y because delta y ওলাব দিছে delta y ওলাবৰ কাৰণে মই delta g ক্ৰস কৰি দিলু সো 1 by 1 minus c into delta g তাৰছত গভৰ্নমেন্ট এক্সপেন্ডিচাৰৰ ইনক্ৰিমেন্ট কিমান লিখিছে 300 সো 300 টু মাল্টিপ্লাই কৰি দিছো মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে কিমান ওলাব 1 by কিমান 0.75 ওকে 1 by যদি 0.75 হয় তেতিয়া হলে ডেফিনেটলি ইনটু কিমান 300 হ'ব 300 যদি হয় তেতিয়া হলে ডেফিনেটলি ওকে মই ওপৰত এখিনি মুছি দিও এখিনি মুছি দিলে তোমাৰ কনসেপ্টটো কি ওলাব ইয়াতে হেতুক তুমি কি কৰা ইয়াৰ পৰা গৈছো দেই ইয়াৰ পৰা গৈছো এটুক যদি তুমি 100 কৰি দিয়া এফালে 75 হ'ব ইনটু কিমান 300 তেতিয়া হলে ইয়াত কেইবাৰ 25 ইয়াত 4 বাৰ 25 ইয়াত 3 বাৰ হয় না নহয় 25 4 বাৰ 25 3 বাৰ তো ফাইনালি 4 by 3 into 300 ওলাই গল 3.5 গুণ 1200 by 3 1200 by 3 যদি হয় তেতিয়া হলে 3.5 গুণ 12 400 ওলাব means এই যে delta y কিমান ওলাল 400 ওকে সো delta y to 400 ওলাল 400 যদি ওলাইছে তাৰ পিছত তুমি কি কৰিবা তোমাক কৈছে ইকনমিৰ ইনকাম ভাৰসাম্যটো কিমান বাঢ়িছে তেতিয়ালে আগত ভাৰসাম্য আমাৰ কিমান ওলাইছিলে ভাৰসাম্য আই আছিল আগত 1000 হয় না নহয় তে নতুন ভাৰসাম্য আই means নিউ মই লিখি দিছো নিউ হোৱাট ইকুইলিব্ৰিয়াম ইনকাম সো নিউ ইকুইলিব্ৰিয়াম ইনকাম যদি তুমি ওলাব হয় তেতিয়ালে আগত ইনকাম আছিল তোমাৰ 1000 ওকে যেটো ওলাইছিলে 1000 ওলাইছিলে আৰু এতে ইনক্ৰিমেন্ট কিমান ওলাইছে means কিমান বাঢ়িছে means 400 বাঢ়িছে হয় না নহয় তেতিয়াহলে ওভাৰঅল ইকনমিৰ ভাৰসাম্য আয় হৈ যাব কিমান 1400 ক্লিয়াৰ তেতিয়ালে প্ৰথম তোমাৰ 1000 টো মই ওলাই লৈছিলো ইকনমিৰ ভাৰসাম্য আয় 1000 তাৰ পিছত ইকনমিৰ ইনক্ৰিমেন্ট অফ ইনকাম টু কিমান হেতু ওলাইছো কি ডেল্টা y সো ডেল্টা y ওলাইছে 400 আৰু ইনিশিয়াল ইনকাম আছিল 1000 সো 1000 প্লাস 400 টু প্লাস কৰিছো তে নিউ ইকুইলিব্ৰিয়াম ওকে সো নিউ ইকুইলিব্ৰিয়াম ইনকাম ওলাইছে কিমান 1400 ক্লিয়াৰ তেতিয়া হলে ওভাৰঅল নহয় কি জানা বাজেটৰ অংকবিলাক যদি আহে তেতিয়া হলে সৰু অংকবিলাকৰ কাৰণে তুমি দুই তিনটা ফৰ্মুলা মাথাত ৰাখিব লাগিব ওকে সো দুই তিনটা ফৰ্মুলা কোনকিটা বস্তু মাথাত ৰাখিব লাগিব মই লিখি দিছো চোৱা এটা হৈছে তুমি কনজাম্পচনৰ এক নম্বৰ means ফৰ্মুলা বুলি লিখি দিছো ওকে সো formula okay so formula বুলি যদি লিখো নাম্বার 1 formula consumption or formula to hoise minus c plus b y okay actually y means yd clear etu tumi janibo lagibo here b means what mpc okay etu second formula tumi etu janibo lagibo ki delta y by delta g is equal to 1 by 1 minus c here also etu to ko c mane kun mpc okay b jeneka mpc yat c manu mpc aru eta formula hoise delta y by delta t is equal minus c by 1 minus c okay aru eta bostu tumi janibo lagibo etu jitu onko korilu means delta y jodi ulabo hoy tete hole ki koribo lagibo delta y ulabo hole ei conceptor pora
তেতিয়াহ'লে 1/1 মাইনাছ চি ইনটু ডেল্টা জি এই কনচেপ্টটো কৰিব লাগিব ক্লিয়াৰ আৰু এটা তোমাৰ সাৰপ্লাস বাজেট ওকে হোৱাট বাজেট সারপ্লাস বাজেট আৰু এটা কি তোমাৰ ডেফিসিট বাজেট ওকে হোৱাট বাজেট ডেফিসিট বাজেট তেতিয়াহ'লে সারপ্লাস বাজেট আৰু ডেফিসিট বাজেট কনসেপ্ট ওলোৱাৰ কাৰণে সদায় মনত ৰাখিবা সারপ্লাস বাজেটত সদায় টি মাইনাছ জি ওকে টি মাইনাছ জি গ্রেটার দেন 0 হ'ব means finally t greater than g means t greater than g হ'ব আৰু ডেফিসিট বাজেটত সদায় g greater than t হ'ব আৰু যদি হেতুৱে হয় তেতিয়া হলে g always greater than t means surplus বাজেটত সদায় ট্যাক্স ৰেভিনিউটো বেছি হয় গভৰ্নমেন্ট এক্সপেন্ডিচাৰটো কম হয় ডেফিসিট বাজেটত সদায় গভৰ্নমেন্ট এক্সপেন্ডিচাৰটো বেছি হয় ট্যাক্সটো সদায় কম হয় ক্লিয়াৰ হ'ব সো থুলমূল ভাবে এইখিনি বস্তু তুমি যদি জানা তাৰ লগতে ভাৰসাম্য আয় ওলোৱাৰ যেটো আমি মেইন ফৰ্মুলা লিখি আহিছিল আগত সো সেই ফৰ্মুলাটো যদি জানা তেতিয়াহলে ওভাৰঅল বাজেটৰ নিউমেৰিকেল সাম বিলাক তুমি ধুনীয়াকৈ কৰিব পাৰিবা হ'ব তেতিয়াহলে আজি ক্লোজ কৰিছো ধন্যবাদ